এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া বৰ্তমান বাজিছে 6:20 আৰু গধূলি হৈছে। মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া, কিন্তু কেতিয়া এণ্ড কৰিব পাৰোঁ নাজানো। আৰু মই এতিয়া ওলাইছোঁ বৰ্তমান যাবলৈ দোকান। আমাৰ নিজৰে দোকান আছে, তালৈকে যাবলৈ ওলাইছোঁ। বেছি দূৰ নহয়, ইয়াৰ পৰা লাগে 5-10 মিনিট লাগে খোজকাঢ়ি গ'লে। মই তালৈ যাবলৈ ওলাইছোঁ আৰু গৈ লওঁ, দেন কি কিনো বা কি লওঁ সেইটো আপোনালোকক মই দেখাম। আৰু এয়া মই চিকেন অলপ লৈছোঁ, ইয়াতে ৰখিছোঁ অলপ টাইম। আৰু এয়া মই চিকেনটো লৈ লোৱাৰ পাছতে এখন দোকানত যাম আৰু দোকানৰ পৰা কিবা কিবি ল'ব লগা আছিলে আৰু সেইখিনিও লৈ ল'ম। আৰু আমাৰ ওচৰৰে দোকান বাৰু, ইমান দূৰো নহয়, গৈ পিনি আনিবগৈ পাৰি আৰু কিন্তু মানুহ ভিৰ থাকে যে, সেইটো কাৰণে অকণমান ৰখিব লগা হয়। চ' এতিয়া চাই যাব দেই। আলু বিচাৰি আহিছোঁ দোকানত। এইটো দোকান আছে আগফালে, কিন্তু আমি আহিছোঁ ইয়াত গুদামত বিচাৰি আহিছোঁ। আৰু মই আহি লৈ পিনি মানে জাষ্ট গুচি আহিলোঁ ঘৰৰ পৰা, কিন্তু ঘৰৰ পৰা আহোঁতে মই আপোনাৰ ভিডিঅ' কৰিবলৈ নহ'ল, সেইটো কাৰণে মই ইয়াতে বনাই দিছোঁ আৰু ডাইৰেক্ট দোকানত আহি। তো এতিয়া আমি আলু বিচাৰি আছোঁ, কিন্তু কিছুমান বেয়া আহিছে। তো আলু লৈয়ে চিধা ঘৰত যাম। ঘৰত গৈ চিকেন অলপ লৈছোঁ, তো সেইটোৱে মই দেখাম মই কেনেকৈ বনাওঁ। মানে চাই এতিয়া মই বৰ্তমান গৈ আছোঁ ঘৰলৈ, আৰু এয়া লৈছোঁ কণী, আৰু এইফালে খুৰাই লৈ আছে আলু আৰু চিকেন অলপ। তো এতিয়া মই ঘৰ পামগৈ আৰু পোৱাগৈ নাই। এতিয়া গৈ মই কি বনাওঁ সেইটো আপোনালোকক দেখাম। মই পাই গ'লোঁ ঘৰ। চ' গাইজ, মই এতিয়া আহি পালোঁ মোৰ ৰুম, আৰু বৰ্তমান মই এতিয়া অলপ ফ্ৰেছ হৈ আহিছোঁ। আৰু এতিয়া মই যাম পাকঘৰলৈ। আৰু মইতো আপোনালোকক কৈছিলোঁৱে মই চিকেন লৈ আহিছিলোঁ বুলি। তো এইটো কিহৰ লগত বনাম, কিন্তু এতিয়া মাও খাব নোৱাৰে। তো পাপা অলপ খাব, আৰু পাপা বেছি নাখায়, তো মই খাব লাগিব। আৰু খুৰা আছে, খুৰাই অলপ খাব। তাৰপৰা সেই কিহৰ লগত বনাওঁ আপোনালোকক মই দেখুৱাই যাম। চ' আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু লগতে আৰু কি বনাওঁ সেইটো আপোনালোকক অকণমানকৈ হ'লেওতো দেখাবই লাগিব ন। তো সেইটো কাৰণে আপোনালোকে যদি মোক মৰম দিয়ে, তেতিয়াহ'লে আৰু আগলৈ আৰু অলপ বনাই যাব পাৰিম। এইটো মোৰ প্ৰথম ব্লগ হ'ব, আৰু ভাবি আছিলোঁ বনাম বুলি, কিন্তু এতিয়া মানে অলপ বনাবলৈ নিজে অলপ উৎসাহটো পাইছোঁ। আৰু সেইকাৰণে আপোনালোকে যদি মোক ছাপোৰ্ট কৰে, তো মই আগলৈ বনাই যাম। তো ভাল কিছুমান ভিডিঅ' দি যাম। এতিয়াতো যাওঁ পাকঘৰলৈ, বেছি দেৰি নকৰোঁ। এতিয়া মই গৈ আছোঁ পাকঘৰলৈ, আৰু এতিয়া মায়ে অলপ চলপ হেল্প কৰি দিছে আৰু। তাৰপৰা এতিয়া মই বনাবলৈ ল'ম, আৰু লগতে আৰুতো কি বনাওঁ আপোনালোকক দেখাম। মই চিকেনটো বনালোৱেই অলৰেডি, আৰু এতিয়া চব যোগাৰ কৰি লোৱা হৈছে। আৰু এইফালে মা অলপ হেল্প কৰি আছে। আৰু মই আপোনালোকক দেখুৱাইছোঁ মই চিকেনৰ লগত কি দিওঁ, আপোনালোকে চাব। আৰু এনেকৈও বনাব পাৰে চিম্পুলকৈ, একো কথা নাই। মই বাৰু চিম্পুলকৈ বনাইছোঁ, বেছি চিকেন নাই অনা, সেইটো কাৰণে মই আৰু অলপ কিবাকিবি মিক্স কৰিছোঁ, আপোনালোকে চাই লওক। এয়া মই পিঁয়াজ অলপ লৈছোঁ, আৰু এইফালে অকণমান কণ বিলাহী দিছোঁ, আৰু এইফালে ঘৰৰ জাতিলাও, আৰু এইফালে ৰচুন অলপ খুন্দি থোৱা আছে, আৰু এইখিনি হৈছে আলু। আৰু এইখিনি সৰু বিলাহী মানে আমাৰ ঘৰতে লগা, আৰু এয়া জাতিলাও। বেছি ডাঙৰকৈ দিয়া নাই, সৰুকৈ দিছোঁ। আৰু চিকেনটো মই ফ্ৰাই কৰি আছোঁ, আৰু মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক মই দেখাই আছোঁ, আৰু আপোনালোকে চাই লওক। চিকেনটো মানে প্ৰথমতে ফ্ৰাই কৰি পিনি মই অকণমান ৰেড হ'লে বস্তুটো মই ভাল পাওঁ, সেইটো কাৰণে তাৰপিছত বাকীবিলাক বস্তু এড কৰি দিম। আৰু আপোনালোকে চাব মই কেনেকৈ ফ্ৰাই কৰি এয়া মই ফ্ৰাই কৰি লৈছোঁ চিকেনখিনি অকণমান ৰেড হোৱালৈকে, ৰেডটো হৈ লওক। তাৰপৰা মই সেইখিনি কাঢ়ি মেলি তাৰপিছত বাকীখিনি মই আইটেম মানে এড কৰি দিম, চাই যাব। মই এইখিনি বনাই মানে পাতিলোৱে, আৰু অলম'ষ্ট হোৱাগৈ নাই, আৰু পাতিলোঁ, আৰু হ'ল বুলিও ক'ব নোৱাৰি। আৰু প্ৰথমতে মই এইখিনি দি লৈছোঁ, প্ৰথম যোনখিনি বিলাহী কাটি লৈছিলোঁ সেইখিনি দিলোঁ। তাৰপিছত আকৌ আপোনাৰ জাতিলাও, আলু তেনেকৈ মিক্স কৰি মই এইখিনি বনাই মেলি মই ৰেডি। তাৰপাছত মই চিকেনখিনি ফ্ৰাই কৰি লৈছিলোঁ, সেইখিনি অলপ দেৰি পাছত দিম, কাৰণ পিছত দিলে বস্তুটো আপোনাৰ খাবলৈ ভাল হয়, আৰু টেষ্টটোও মানে ভাল আহে। তো সেইটো কাৰণে মই এতিয়া বনাই আছোঁ। তো লাষ্টত কেনেকুৱা কালাৰ হয় মই আপোনালোকক এইখিনিয়ে চিকেনৰ কালাৰ।
এনেকুৱা হৈছে বাৰু কালাৰটো, মই বেছি মছলা দিয়া নাই কাৰণে হয়তো এনেকুৱা হ'ব পাৰে, কিন্তু এনেকৈ চিম্পলকৈ খালে একো অপকাৰ নকৰে। সেইটো কাৰণে তাতে ঘৰৰো বিলাহী জাতিলাও, সেইটো কাৰণে একো প্ৰব্লেম নিদিয়ে। চ' এনেকৈ বনাই এয়া অলপমান ৰঙালাও বইল কৰিছিলোঁ পিটিকা খাবৰ কাৰণে, আৰু এয়া পিটিকাখিনি মাকে কৰিব ক'লোঁ আৰু। চ' মায়ে এতিয়া কৰি আছে পিটিকা। দেন আপোনালোকক মই সম্পূৰ্ণ থালিখন মই দেখুৱাম কি কি বনালোঁ, আৰু আপোনালোকে চাই যাব। আৰু এইখন হৈছে মোৰ থালি, ভাত, মাংস জাতিলাও দি আৰু ৰঙালাও পিটিকা। গাইজ মই এতিয়া বনালোঁ, তো এতিয়া মই খাব লৈছোঁ। আৰু এতিয়া মই এইখিনি পিটিকা বনাইছিলোঁ যে, পিটিকা আপোনাৰ ৰঙালাও পিটিকা কৰিলোঁ বইল কৰি পিনি। তাৰপৰা এতিয়া মই এইখিনি মাংস বনাইছিলোঁ সেইখিনিৰ লগত এতিয়া মই ধুনীয়াকৈ খাই লওঁ, আৰু খাই মেলি আপোনালোকক মই লগ পাই আছোঁ দেই। বাই বাই। গুড মৰ্ণিং। কালি একচুৱেলি মই ব্লগটো এণ্ড কৰা নহ'ল, কাৰণ কিবা এটা কামত মই বিজি হৈ গ'লোঁ, তো সেইটো কাৰণে ব্লগটো এণ্ড কৰা নহ'ল। তো ভাবিলোঁ এতিয়া ব্লগটো এণ্ড কৰি দিওঁ, আৰু এতিয়া মই কাম চাম কৰি আহি বহিলোঁ, আৰু ভাবিলোঁ ব্লগটো এণ্ড কৰি দিওঁ। চ' ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোৱে কৰি দিওঁ। বাই বাই।